নিশ্চয়কৈ চাওক চন্দনা বিগত দুটা দিনৰ দৰে আজিও যিহেতু SDRF NDRF তেওঁলোকৰ যি অভিযান সেই অভিযান পুৱাৰ ভাগৰ পৰা আৰম্ভ কৰিছে আৰু বৰ্তমান যিসকল SDRF বাহিনীৰ যিসকল জোৱান আছে জোৱানসকলে কিছু সময় বিশ্ৰাম লৈছে আৰু তাৰ পিছতে তেওঁলোকৰ যি অভিযান সেই অভিযান পুনৰ আৰম্ভ কৰিব আৰু আজি তেওঁলোকে শুৱালকুছি পৰ্যন্ত আজি তেওঁলোকে যি তেওঁলোকৰ অভিযান সেই অভিযান চলাব আৰু ইতিমধ্যে তেওঁলোকে জানিবলৈ দিছে যে কালিৰ দিনটোতো শুৱালকুছিলৈকে তেওঁলোকৰ যি অভিযান সেই অভিযান চলাইছিলে SDRF NDRF সমান্তৰালকৈ নদী আৰক্ষী দুবাৰু সকলো আসলতে যুটীয়াভাৱে তেওঁলোকৰ অভিযান চলাইছে আৰু আজিও পুৱাৰ ভাগৰ পৰা তেওঁলোকৰ অভিযান আৰম্ভ কৰিছে আৰু এনেদৰে আসলতে ৰাবাৰ বোটসমূহ তেওঁলোকে সাজু কৰি থকা দেখিবলৈ পোৱা গৈছে কিছু সময় পূৰ্বে তেওঁলোকে ৰাবাৰ বোট লৈ ইয়াতে এই যি স্থানীয় এই অঞ্চলটো উজান বজাৰৰ এই অঞ্চলটোত তেওঁলোকে অভিযান চলালে আৰু কিছু সময় তেওঁলোকে বিশ্ৰাম লৈছে আৰু বিশ্ৰামৰ পিছতে তেওঁলোকে ইয়াৰ পৰা আগলৈ শুৱালকুছি পৰ্যন্ত তেওঁলোকৰ যি অভিযান সেই অভিযান চলাব আৰু সমান্তৰালভাৱে দেখা গৈছে যে আৰক্ষীও বিভিন্ন প্ৰান্তত তেওঁলোকৰ অভিযান অব্যাহত ৰাখিছে কালিৰ দিনটোত দেখা গৈছিল যে স্নিফাৰ ডগৰ সহায়ত তেওঁলোক ৰমেন বৰুৱাকে বিচৰাৰ যি আচলতে চেষ্টা চলোৱা হৈছিলে স্নিফাৰ ডগ লৈ অহা হৈছিলে স্নিফাৰ ডগৰ সহায়ত তেওঁক বিচাৰি উলিওৱাৰ চেষ্টা চলাইছিলে সমান্তৰালকৈ কালিৰ দিনটোত আৰক্ষী আয়ুক্তগৰাকীয়ে দীপেন বৰুৱাক লগ কৰিছিলে সাক্ষাৎ কৰিছিলে দীপেন বৰুৱাৰ লগত কিছু বাৰ্তালাপ কৰিছিলে আৰু তাৰ পিছত দেখা গৈছে যে আৰক্ষী উচ্চপদস্থ বিষয়াসকলে ইতিমধ্যে নিজেই তেওঁলোকে যিসমূহ তদন্ত হোৱা স্থান বা অভিযানত তেওঁলোক নামি পৰিছে খুদ আৰক্ষী আয়ুক্তগৰাকী ইতিমধ্যে অভিযানত নামি পৰা দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিছে যে যি আচলতে এই অভিযান ক্ষিপ্ৰতৰ কৰিবলৈ নিৰ্দেশ দিছে আৰু সেই অনুসৰি আচলতে নদী আৰক্ষীয়ে হওক বা SDRF NDRF হওক তেওঁলোকৰ অভিযান ইতিমধ্যে ক্ষিপ্ৰতৰ কৰিছে আজি জানিব পৰা মতে ধুবুৰীত যি ধুবুৰী নদী আৰক্ষী বা ধুবুৰী SDRF NDRF সহায়ত তাতো যি অভিযান সেই অভিযান চলাব বুলি ইতিমধ্যে জানিব পৰা গৈছে সমান্তৰালভাৱে এই স্থানৰ পৰা যি অভিযান আৰম্ভ কৰিছে SDRF NDRF এই অভিযান আৰম্ভ হৈ শুৱালকুছি পৰ্যন্ত আজি তেওঁলোকে ৰমেন বৰুৱাক বিচাৰি তেওঁলোকৰ যি অভিযান সেই অভিযান চলাব কিন্তু এতিয়া প্ৰশ্ন হয় যে আচলতে প্ৰবীণ শিল্পীগৰাকী গ'ল ক'ত বা ক'ত নিখোজ হ'ল সেয়া কিন্তু এতিয়াও কোনো আচলতে সঠিক তথ্য উলিয়াব পৰা নাই অভিযান চলি আছে স্থলভাগতো অভিযান চলিছে নদীতো অভিযান চলিছে কিন্তু যি আচলতে মোবাইল লোকেশ্যন ট্ৰেক কৰিছিলে মোবাইল লোকেশ্যন ট্ৰেক কৰা অনুসৰি উজান বজাৰ এই স্থানতে আচলতে শেষ লোকেশ্যন পোৱা গৈছিল বুলি জানিবলৈ দিছে গতিকে এই স্থানৰ পৰা ক'ত গ'ল সেয়া এটা আচলতে ডাঙৰ প্ৰশ্ন ক'ত নিখোজ হৈ আছে সকলোৱে এটাই আশা কৰিছে তেওঁ কুশলে থাকক বা তেওঁ কুশলে ঘূৰি আহক সেইটোৱে সকলোৱে আশা কৰিছে কালিৰ দিনটোত আমি দেখিছিলোঁ যে বিভিন্নজন শিল্পী কলা কৌশলী তেওঁ দীপেন বৰুৱাৰ ঘৰত উপস্থিত হৈছিল ৰমেন বৰুৱাৰ ঘৰত উপস্থিত হৈছিল যি খবৰ পোৱাৰ পিছৰ পৰা সকলোৱে আচলতে উদ্বিগ্ন হৈ আছে সকলোৱে চিন্তাত আছে সকলোৱে এটাই আশা কৰিছে যে প্ৰবীণ শিল্পীজন সুস্বাস্থ্যৰে তেওঁ ঘূৰি আহক সেইটোৱে সকলোৱে আশা কৰিছে কিন্তু আচলতে এই পৰ্যন্ত কিন্তু তেওঁ যি বিচাৰি উলিয়াব পৰা নাই আৰু এইসমূহ ৰাবাৰ বোট ইতিমধ্যে সাজু কৰি ৰাখিছে কিছু সময় পূৰ্বে তেওঁলোকে এই ৰাবাৰ বোট লৈ এই অঞ্চলটোত এই যি অঞ্চলত সেই মোবাইল লোকেশ্যন পোৱা গৈছিল সেই মোবাইল লোকেশ্যন পোৱা স্থানত তেওঁলোকে অভিযান আৰম্ভ কৰিছিল আৰু কালিৰ দিনটোতো দেখা গৈছিল যে তেওঁলোকে SDRF NDRF সমান্তৰালভাৱে দুবাৰু বাহিনী বা নদী আৰক্ষীৰ যিসকল লোক আছে লোকসকলে দিনজোৰা কাৰ্যসূচীৰে তেওঁলোকে অভিযান চলাইছিলে ইয়াৰ পৰা আগলৈ গৈ তেওঁলোকে শুৱালকুছি পৰ্যন্ত অভিযান চলাইছিলে আৰু আজিও তেওঁলোকে এই সমগ্ৰ আচলতে এই স্থানত আৰম্ভ কৰি তেওঁলোকে ইয়াৰ পৰা আগলৈ যিমান দূৰ সম্ভৱ তেওঁলোকে অভিযান চলাম বুলি ইতিমধ্যে আমাক জানিবলৈ দিছে আৰু কিছু সময় তেওঁলোকে বিশ্ৰাম কৰিছে আৰু বিশ্ৰাম কৰাৰ পিছতেই তেওঁলোকৰ যি অভিযান সেই অভিযান চলিব আৰু খুব সম্ভৱতঃ আজি শুৱালকুছি বা তাতকৈ আগলৈ হয়তো তেওঁলোকে অভিযান চলাব আৰু সমান্তৰালভাৱে কিন্তু এটা কথা ক'ব লাগিব যে বৰপেটা যি ধুবুৰীৰ যিসকল নদী আৰক্ষী আছে বা ধুবুৰীত SDRF NDRF ধুবুৰীতো তেওঁলোকৰ অভিযান আৰম্ভ কৰাৰ কথা ইতিমধ্যে জানিবলৈ দিছে আৰু সমান্তৰালভাৱে স্থলভাগতো তেওঁক বিচাৰি বিভিন্ন অভিযান আৰম্ভ হৈছে স্নিফাৰ ডগৰ সহায়ত অভিযান আৰম্ভ কৰিছে আৰক্ষী দলে অভিযান আৰম্ভ কৰিছে কিন্তু এতিয়ালৈকে তেওঁক বিচাৰি পোৱা নাই সকলোৱে এটাই আশা কৰিছে যে তেওঁ সুকলমে ঘূৰি আহক চন্দনা হয় প্ৰাঞ্জল ধন্যবাদ জ্ঞাপন কৰিছো আমি পৰৱৰ্তী সময়ত আকৌ আপোনাৰ ওচৰলৈ যাম আমি অভিযান কেনেদৰে চলিছে দেখুৱাবলৈ চেষ্টা কৰিম আৰু যেহেতু ধুবুৰীতো অভিযান চলাব আমি ধুবুৰীতো কেনেদৰে অভিযান চলাইছে সেয়া দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু প্ৰায় 40 ঘণ্টা সময় উকলি গৈছে কিন্তু এতিয়াও ৰমেন বৰুৱাৰ কোনো ধৰণৰ সন্ধান লাভ কৰা নাই আৰক্ষীয়ে বিভিন্ন ক্লু ইতিমধ্যে আৰক্ষীৰ হাতত পৰিছে আৰু সেই ক্লুসমূহৰ ভিত্তিতে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে